Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ কোমৰা খেতি। তো বন্ধুসকল আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো মই আজি আলোচনা কৰিবলৈ যাম তো বৰ্ষাকালত কৰা কোমৰা খেতিৰ বিষয়ে। বৰ্ষাকালত আমি কি পদ্ধতি মতে কৰিলে যথেষ্ট পৰিমাণে গছৰ পৰা ফলনৰ আশা কৰিব পাৰি, তো তাকে লৈ মই এই ভিডিঅ'টো আপোনালোকলৈ পঠিয়াবলৈ গৈ আছোঁ। তো কথা হ'ল মই আপোনালোকক আজি দেখুৱাম যে হোৱাইট কালাৰ যিটো কোমোৰা আছে, এই কোমোৰা খেতিটোত আমি কি ঔষধ আৰু কি দানা দিয়াৰ পিছত তাৰমানে এনেকুৱা কোমোৰা কিন্তু বজাৰত চাহিদা বহুত ভাল আৰু বজাৰত কাষ্টমাৰে কিন্তু আনন্দিত হয়। আৰু কথা হ'ল গছৰ আগবিলাক যাতে শকত থাকে আৰু গ্ৰথ হয় আৰু কোমোৰাবিলাক যাতে অলপ বেছি ভাল হয়। তো যিকেইটা কোমোৰা অলৰেডি গছত লাগিব যাতে বৰলে কোনো ডিষ্টাৰ্ব নকৰে আৰু গছত যথেষ্ট ফলন আহিবৰ কাৰণে কি পন্থা অৱলম্বন কৰিব লাগিব আৰু কি দানা ঔষধ আমি সাৰ আৰু খেতিত দিব লাগে, তো আজিৰ এইটো ভিডিঅ'ৰ মাজতে আপোনালোকক জনাবলৈ গৈ আছোঁ। তো কোমোৰা বিশেষকৈ এই চাওক হোৱাইট কালাৰৰ যিটো কোমোৰা আছে এইটো কিন্তু লোকেলৰ দৰে দেখাত, কিন্তু কোমোৰাটো হ'ল হাইব্ৰিড। এই কোমোৰা যদি আপোনালোকে বজাৰলৈ লৈ যাব পাৰে তো আপোনালোকে অতি সোনকালে বিক্ৰী শেষ কৰি দিব পাৰিব। তো মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে মই যিবিলাক দানা ঔষধ এইবিলাকতো দি আছোঁ, সপ্তাহত 5 দিন 6 দিনকৈ পঠিয়াই আছোঁ, বিশেষকৈ আপাৰ আছামলৈ। মোৰ এটাই উদ্দেশ্য আমাৰ অসমীয়া জাতিটো যাতে পিছুৱাই নাথাকে, আমি কেনেকৈ আগবাঢ়ি যাম। আপোনালোকে মোৰ লগত সহযোগিতা কৰক। আমি লখিমপুৰ, ধেমাজি, শিৱসাগৰ, নাৰায়ণপুৰ এইবিলাক ঠাইলৈ বিধান পঠিয়াই আছোঁ। অলৰেডি আপোনালোকৰো যদি খেতি কৰিবৰ ইচ্ছা বা আগ্ৰহী বা প্ৰতিভা আছে তেনেহ'লে আপোনালোকে ততাতৈয়াকৈ মোক যোগাযোগ কৰক। আপোনালোকে অযথা সময় নষ্ট নকৰি মোৰ লগত যোগাযোগ কৰক। মই আপোনালোকক খেতি কৰিবৰ কাৰণে A to Z আপোনালোকক যোগান ধৰিম। মই ধৰক খেতি আপোনালোকে কৰিব, আপোনালোকে টকা উপাৰ্জন কৰিব, কিন্তু আপোনালোকৰ লগত মই আছোঁ 100%। 24 ঘণ্টাই আপোনালোকে মোক ফোন মাৰক, মই আপোনালোকৰ লগত হেল্প কৰি যাম। ইয়াত অলৰেডি 3 বিঘা মাটিৰ কোমোৰা খেতি কৰা হৈছে। কোমোৰা গছত ধৰক কি ধুনীয়াকৈ কোমোৰা লাগি আছে। আমি কিন্তু লগাব নোৱাৰিম নেকি? এখেতে লগাব পাৰিব, এখেতে কৰিব পাৰিব, আমি কি বহি কিনি খাব পাৰিম নেকি? সেইটো আশা বাদ দিয়ক। মোৰ এটা উদ্দেশ্য, আপোনালোকে সেইটো আশা বাদ দিয়ক, কিনি খোৱাৰ আশাটো বাদ দিয়ক। নিজে উপাৰ্জন কৰক, নিজে খেতি কৰক, নিজে টকা উপাৰ্জন কৰক, নিজে বজাৰলৈ বিকক, যিখিনি থাকিব নিজে খাওক, সেইটোৱে মূল উদ্দেশ্য। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক, জৈৱিক আৰু বৈজ্ঞানিক পদ্ধতিৰ মতে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। আৰু মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, এজনৰ পৰা আনজনে এনেকৈ যাতে পাই থাকে, যাতে আমাৰ কৃষক বন্ধুসকলে যাতে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী ইচ্ছা জাগি উঠে। চাওক খেতি কৰিছোঁ বা খেতিৰ পৰা আমাক টকা দি আছে, এবাৰ নহয় দুবাৰ নহয়, কমেও 1 বিঘা মাটিৰ পৰা যাতে আমি 2 পৰা 2.5 লাখ টকা এটা ইনকাম কৰিব পাৰোঁ। সেইকাৰণে মই আপোনালোকক সঘনাই কৈ থাকোঁ। মই এদিন আপোনালোকক ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে মই নিজে দুখিত। সংযোগ বিচ্ছিন্ন হৈ আছিল আমাৰ ইফালে লাইনটো নথকাৰ কাৰণে মোৰ মোবাইলটো চাৰ্জ দিব পৰা নাছিলোঁ, তাৰ কাৰণে মই নিজে দুখিত। তো আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ যে লোকেল জাতীয় যিটো চিবা আছে, তাৰপিছত দেৱী, এনেকুৱা ধৰণৰ গিৰি চিডৰ লগালে কোমোৰা যদি আপোনালোকে খেতি কৰাৰ কাৰণে ইচ্ছুক তেনেহ'লে দেৱী চিড বা গিৰি চিডৰ যিটো কোমোৰা আছে সেইটো লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এতিয়া ধৰক আমাৰ পানীলাও খেতিৰো সময়। পানীলাও কোনটো কৰিব? যিবিলাক পানীলাওৰ গুটি লগালে গছবিলাক মৰি নাযায়, বৰ্ষাকালৰ কাৰণে পানী জমা হৈ থাকিলেও গছ মৰি নাযায়, তেনেকুৱা ধৰণৰ আমি খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব লাগিব। তো অলপ কেইদিন পিছতে আকৌ পটলৰ শিপাও মই আপোনালোকক পঠিয়াম। তাৰপিছত কুন্দুলিৰ শিপা লাগিলে মোক জনাব, ভাত কেৰেলাৰ শিপা লাগে মোক জনাব,
নাৰ্চাৰী আছে, মই আপোনালোকক এই নাৰ্চাৰীৰ পৰা উঠাম আৰু আপোনালোকলৈ পঠিয়াই দিম। তো বন্ধুসকল, যাতে আমাৰ মূল্যৱান যিটো সময় আছে, এই মূল্যৱান সময়টো যাতে আমাৰ নষ্ট নহয়, তাৰ কাৰণে আপোনালোকক কৈছোঁ যে মূল্যৱান সময়টো আপোনালোকে সময়ৰ কাম সময়ত কৰিবৰ কাৰণে শিকক। সময়ৰ কাম যদি সময়ত কৰিব নোৱাৰে তেনেহ'লে কিন্তু এইটো কিন্তু মিছা। সেইকাৰণে আপোনালোকক কৈছোঁ যে বন্ধুসকল, খেতি অন্তত আপোনালোকে অকণমান মনোযোগী হওক। আপোনালোকে যদি অকণমান মনোযোগী হ'ব পাৰে তেনেহ'লে চাব পাৰিব আপোনালোকে 100% খেতি কৰিব পাৰিব। তো কোমোৰা গছত আপোনালোকে বিশেষকৈ অজন্তা প্লাছ যিটো দানা আহিছে, ব্লেক বাল, ব্লেকবেৰী, তাৰপিছত স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, এনেকুৱা ধৰণৰ দানা যদি আপোনালোকৰ ফালে বিচাৰি পোৱা নাই তেনেহ'লে মোক যোগাযোগ কৰিব, মই আপোনালোকক যোগান ধৰিম। কথা হ'ল ধৰক টকাটো খৰচ হ'বই, খেতি কৰিবলৈ হ'লে টকাটো আমি সিঁচিবই লাগিব। তো পিছলৈ যেতিয়া আহিব নহয় তেতিয়া আপোনালোকে নিশ্চয় আনন্দিত হ'ব যে টকা খেদিছোঁ, তাৰ বিপৰীতে আমাক টকা আল্লাহ ভগৱানে আমাক ঈশ্বৰ পৰমেশ্বৰে দিছে। সেইকাৰণে ঘৰত বহি বহি যদি আমি কৈ থাকোঁ নহয় যে আল্লাই দিব, ভগৱানে দিব, ঈশ্বৰে দিব, পৰমেশ্বৰে দিব, একেবাৰে 100% মিছাইটো। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ যে আপোনালোকে কষ্ট কৰক। কষ্ট যদি কৰিব পাৰে নহয়, কষ্টৰ ফল এবাৰ হ'লেও আপোনালোকে পাব। পিপৰা এবাৰ নহয় এবাৰকৈ 100 বাৰ উঠিছিল, 100 এবাৰত গৈহে পাইছিল। তো চাওক, আমি বুদ্ধিজীৱী মানুহ, আটাইতকৈ বুদ্ধি থকা জীৱটোৱে হ'ল মানুহ। আমাৰ বুদ্ধি থাকোঁতেও আমি কি আছোঁ, পিছুৱাই আছোঁ। কিয় পিছুৱাই থাকিব লাগে? সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, ইমান টকা উপাৰ্জন কৰিব পাৰোঁ, ইমান টকা ইফাল সিফাল কৰিব পাৰোঁ, এইটো কিনিছোঁ, উৰাই দিছোঁ, কাপোৰ কিনিছোঁ, ইবিলাক হেৰি কৰিছোঁ, অযথা খৰচ কৰি আছোঁ। সেই টকাখিনি এবাৰ আপোনালোকৰ চাওক, আমাৰ অসমীয়া মানুহৰ কিন্তু মাটিৰ অভাৱ নাই। আপুনি বা আপোনালোক নিৰ্ধাৰিত কৰি লওক মাত্ৰ 3 বিঘা, ঠিকছে গোবৰ সাৰ দি দিয়ক। যি লাগে মই আৰু কি ক'ম, ৰাসায়নিক সাৰ কিমান লাগিব, তাৰপিছত জৈৱিক সাৰ কিমান লাগিব, দানা কিমান লাগিব, আপোনালোকে কেৱল মোক যোগাযোগ কৰিব। মই আপোনালোকক যিমান পাৰোঁ মই হেল্প কৰি যাম নহয় আপোনালোকৰ কাৰণে। যদি আপোনালোকৰ ইফালে কিনিব পৰা নাই বা বিচাৰি পোৱা নাই তেনেহ'লে মই আপোনালোকক যোগান ধৰি যাম। বন্ধুসকল, মোৰ ভিডিঅ' কেনে পালে কমেণ্ট কৰি জনাব। আজিৰ এইটো ভিডিঅ'ৰ পিছত কোনটো ভিডিঅ' লাগে, আজিৰ ভিডিঅ'ৰ পিছত কোনটো খেতিৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট নকৰে কিয়? কমেণ্ট কৰি দিয়ক। মই য'তে নাপাওঁ আপোনালোকক খেতিৰ ভিডিঅ' দিবৰ কাৰণে প্ৰস্তুতি ল'ম। কিন্তু বৰ্তমান যিটো ছিজন, আৰু এটা কথা কৈ আছোঁ, আনন্দৰ বিষয়, সময় আহি আছে ফুলকবি, বন্ধাকবি, ওলকবি, মূলা, গাজৰ, এইবিলাকৰ খেতিৰ কৰাৰ সময় কিন্তু আমাৰ সন্মুখতে আহি আছে। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ খেতিৰ বিধান লাগে, আপোনালোকৰ ইফালে কিন্তু আপাৰ আছামৰ ফালে কিন্তু এনেকুৱা ধৰণৰ উন্নত খেতিৰ বিধান পোৱা নাযায়। মই আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি আছোঁ। কেৱল আপোনালোকে কি কৰিব, খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব। মই আপোনালোকক যোগান ধৰিমে, কেৱল খেতি কৰক। অলপ আগতে ফোন মাৰিছিল ভাত কেৰেলাৰ শিপা লাগে, মই কৈছোঁ এতিয়া সময় নাই, পিছলৈ। অলপ আগতে ফোন মাৰিছিল পটলৰ শিপা লাগে, এতিয়া নহয়, পিছলৈ। সময় আহি আছে, সময়ত মই ভিডিঅ' বনাই আপোনালোকলৈ পঠিয়াম নহয়। আৰু সেই সময়ত কিন্তু ভিডিঅ' আপোনালোকৰ তাত আপডেট গৈ থাকিব। আপোনালোকে সেই ভিডিঅ' চাব, কোনটো সময়, সেই সময়ত মোক ফোন মাৰিলেই হ'ল। এই ধৰক জুলাই মাহৰ পহিলা সপ্তাহৰ পৰা কিন্তু ফুলকবি, বন্ধাকবি, ওলকবিৰ গুটি পেলাবৰ কাৰণে আমি প্ৰস্তুতি ল'ম, ভিডিঅ' দিম। পুলি কেনেকৈ পেলাব লাগে, পুলি কেনেকৈ আমি নাৰ্চাৰী বনাব লাগে, নাৰ্চাৰীত কি ঔষধ দিব লাগে, কম নহয়। কিয় চিন্তা কৰিছে আপোনালোকে? চিন্তাৰ কোনো কাৰণে নাই। মই আপোনালোকৰ লগত আছোঁ। আমি অসমীয়া হৈ যাতে আমি পিছুৱাই নাথাকোঁ, মোৰ উদ্দেশ্য। আপোনালোকে হেল্প কৰক, আছোঁ, থাকিম, ভৱিষ্যতলৈকে যাতে আপোনালোকৰ লগত হাতে হাত মিলাই আগবাঢ়িব পাৰোঁ, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।